মদৰ পানী ঢালি অমুক ঢালি এনেকে নহয় ভাল কামেৰে জুবিনক জীয়াই ৰাখিব নাহৰ ফুলেৰে বননি কৰিব ৰক্তদান কৰিব জুবিনে দুখীয়া মানুহৰ হৈ কাম কৰিছিল প্ৰত্যেক বছৰ পাৰাজনে এজন এজন দুখীয়া ছাত্ৰ ছাত্ৰীৰ দায়িত্ব ল'ব জুবিনে ৰোগীসকলৰ কাৰণে কাম কৰিছিল প্ৰত্যেকজন চাকৰি কৰা মানুহে সিদ্ধান্ত ল'ব পাৰে যে মই এজন কেন্সাৰ পেচেণ্টৰ কাৰণে মই কেমোথেৰাপি ড'জ কিনি দিম জুবিনক ভাল কামেৰে জীয়াই ৰাখিব লাগে মই কেইবাটাও কাম কলো জুবিনে নাহৰ ভাল পাইছিলে নাহৰ পুলি ৰূপায়ণ কৰিব পাৰো জুবিনে দুখীয়া নিৰাশ্ৰয় ৰোগীৰ লগত থিয় হৈছিলে ব্লাড ডোনেশ্যন কৰিব পাৰো পৰাজনে কোনোবা কেন্সাৰ ৰোগীক আমি সহায় কৰিব পাৰো জুবিনে দুখীয়া মানুহক ভাল পাইছিলে কোনোবা দুখীয়া ল'ৰাক আমি বৃত্তি দিব পাৰো এজন ল'ৰাক আমি পঢ়াব পাৰো মই ভাবো যে জুবিনক আমি বহুত ভাল কামেৰে জুবিনক অনন্ত দিনলৈ আমি অসমত জীয়াই ৰাখিব পাৰো যেটো আৰম্ভ হৈছিল সেইটো বন্ধ হ'ব লাগে আৰু যেটো আমি আসলতে আৰম্ভ কৰিব লাগে তাক আমি আৰম্ভ কৰিব লাগে মই ভাবো যে আজি উপজা দিনৰ পৰা জুবিনৰ সৃষ্টিৰে জুবিনে ভাল পোৱা কামেৰে আমাৰ ইনকুৱাৰীৰ সময়ত ওলাইছে যে জুবিনে মদ খাই ভাল নাপাইছিলে জুবিনক মদ খুওৱা হৈছিল আপোনালোকে চাৰ্জশিটত গম পাব মদ জুবিনৰ পৰিচয় নাছিলে যেতিয়াই জুবিনক মানুহে ব্যৱহাৰ কৰাৰ ইচ্ছা হৈছিল তেতিয়াই জুবিনক মদ খুৱাই দিয়া হৈছিল গতিকে জুবিন আৰু মদ বেলেগ নহয় কাৰণ জুবিন মোৰ লগত যিমান বাৰ আহিছে মোৰ ওচৰত কেতিয়াও তেওঁ মদ খাই আহা জুবিনক ওচৰ পাজৰৰ মানুহখিনিয়ে সদায় মদ খুৱাই দিছিল যাতে সহজ সৰল ল'ৰাজনক ব্যৱহাৰ কৰিব পাৰে সেইটো দুৰ্ভাগ্যজনকভাৱে অসমৰ বহুত মানুহে সেইকেদিন প্ৰচাৰ চলালে যে মদেদিহে জুবিনক শ্ৰদ্ধাঞ্জলি জনাব পাৰি একেবাৰে মিছা কথা ইনকুৱাৰীত পাব আপোনালোকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে মদ খুওৱা হৈছিল যাতে জুবিনৰ ধন সম্পত্তি আসামে লুণ্ঠন কৰিব পাৰে আমাৰ ইনকুৱাৰীৰ সময়ত ওলাইছে যে জুবিনে মদ খাই ভাল নাপাইছিলে জুবিনক মদ খুওৱা হৈছিল আপোনালোকে চাৰ্জশিটত গম পাব মদ জুবিনৰ পৰিচয় নাছিলে যেতিয়াই জুবিনক মানুহে ব্যৱহাৰ কৰাৰ ইচ্ছা হৈছিল তেতিয়াই জুবিনক মদ খুৱাই দিয়া হৈছিল গতিকে জুবিন আৰু মদ বেলেগ নহয় কাৰণ জুবিন মোৰ লগত যিমান বাৰ আহিছে মোৰ ওচৰত কেতিয়াও তেওঁ মদ খাই আহা জুবিনক ওচৰ পাজৰৰ মানুহখিনিয়ে সদায় মদ খুৱাই দিছিল যাতে সহজ সৰল ল'ৰাজনক ব্যৱহাৰ কৰিব পাৰে সেইটো দুৰ্ভাগ্যজনকভাৱে অসমৰ বহুত মানুহে সেইকেদিন প্ৰচাৰ চলালে যে মদেদিহে জুবিনক শ্ৰদ্ধাঞ্জলি জনাব পাৰি একেবাৰে মিছা কথা ইনকুৱাৰীত পাব আপোনালোকে